কাইলৈ ৰাজ্যৰ দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন আৰু মই বৰ্তমান উপস্থিত আছোঁ এটা বিশেষ ভোট কেন্দ্ৰত আৰু এই ভোট কেন্দ্ৰটো হৈছে ইয়াতে অসমৰ মুখ্যমন্ত্ৰীগৰাকী আৰু তেওঁৰ পৰিয়ালক ইয়াতে প্ৰতি বছৰে প্ৰতিটো নিৰ্বাচনতে ইয়াতে ভোট দান কৰে আৰু এই ভোট কেন্দ্ৰটো হৈছে আমিনগাঁৱৰ বেংগলী হাইস্কুল। মই বৰ্তমান উপস্থিত আমিনগাঁৱৰ এই বেংগলী হাইস্কুলত এই কেন্দ্ৰতে তেওঁ আমিনগাঁৱত অসমৰ মুখ্যমন্ত্ৰী আৰু তেওঁৰ পৰিয়ালৰ ইয়াতে ভোট আছে। প্ৰতি নিৰ্বাচনতে তেওঁ বিগত যি লোকসভা নিৰ্বাচনতো তেওঁ ইয়াতে পৰিয়াল সপৰিয়ালে ভোটদান কৰিছিল আৰু কাইলৈ যিহেতু কামৰূপ জিলাত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু কামৰূপ জিলাৰ হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ অন্তৰ্গত লাচিত নং গাঁও পঞ্চায়তৰ লাচিতগড় গাঁও পঞ্চায়তৰ তেওঁৰ ভোট আছে সপৰিয়ালে। মোৰ লগত বিজেপি কৰ্মী আছে, তেওঁৰ পৰা জানিব বিচাৰিম যে প্ৰতিটো নিৰ্বাচনত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু সপৰিয়ালে ইয়াতে ভোট দিবলৈ আহে। আপোনালোকে বিজেপি কৰ্মী হিচাপে কেনেধৰণৰ তেওঁলোকে আদৰণি যাব, কেনেধৰণৰ উৎসুকতা আছে? হয়, আজি 2001ৰ পৰা আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সপৰিয়ালে এইটো কেন্দ্ৰত পঞ্চায়ত লোকসভা বিধানসভা এই নিৰ্বাচন ক্ষেত্ৰত তেখেতে আহি ইয়াতে ভোটদান কৰে। অহাকালি তেখেতে সপৰিয়ালে ইয়াতে আহিব, তাৰ বাবে আমি কাৰ্যকৰ্তাসকলে উৎফুল্লিত আৰু আমাৰ বৰষুণে বিধি পথালি দিয়া যিটো আমি দেখিছোঁ ইয়াতে যথেষ্ট পৰিমাণে বৰষুণ দিছে। তাৰ বাবে আমাৰ PWDৰ পৰা আমাৰ কিছু উন্নয়নৰ কাম কৰিছে। ষ্ট'ন ডাষ্ট আদি ইয়াতে পেলাই তেখেতৰ যাতে অসুবিধা নহয় তাৰ বাবে আমি ব্যৱস্থা কৰিছোঁ। আমি উৎফুল্লিত, তেখেতে অহাকালিৰ বাবে আমি তেখেতক আদৰণি জনাইছোঁ। কাইলৈ কেইটামান বজাত অহাৰ সম্ভাৱনা আছে? এনেই খবৰ পোৱা মতেতো আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া সপৰিয়ালে মোটামুটি 1টা বজাত আহি পাবহি, সেইবুলি আমি এতিয়ালৈকে খবৰটো পাইছোঁ। কিন্তু আপোনালোকে জানে হয়তো চিডিউলটো অকণমান ইফাল সিফাল হ'ব, কিন্তু 1টা বজাত আহি পাব লাগে, আমি আশাবাদী। আৰু আমি আমাৰ ফালৰ পৰা তেওঁক সপৰিয়ালে স্বাগতমো জনাইছোঁ লাচিতগড় গাঁওবাসীৰ তৰফৰ পৰা। নিশ্চয়কৈ। আৰু কাইলৈ যি সকলো বিজেপি কৰ্মী আমিনগাঁৱৰ এই হাইস্কুল বেংগলী হাইস্কুলত উৎসুকতা হৈছে, কিয়নো ইয়াতে অসমৰ মুখ্যমন্ত্ৰীয়ে তেওঁ সপৰিয়ালে ভোটদান কৰিব। পূৰ্বতো যি বিগত লোকসভা নিৰ্বাচনত তেওঁ সপৰিয়ালে ভোটদান কৰিছিলে। মোৰ লগত আৰু এগৰাকী কৰ্মী আছে, কি ক'ব? ভোট দিবলৈ আহিব, আপোনালোক কেনেধৰণে উৎসুকতাত আছে? প্ৰথমতে মই কওঁ আপোনালোকক মিডিয়া, আমাৰ নৱবৰ্ষৰ আমাৰ ৰঙালী বিহুৰ সকলো মিডিয়াক আমি স্বাগতম জনাইছোঁ। লগতে আমাৰ যিহেতু আমাৰ দাদা কাইলৈ আহিব, দাদাৰ সহধৰ্মী আহিব, লগতে তেওঁৰ ল'ৰাটো আহিব, তেওঁৰ ছোৱালীটো আহিব। আৰু চবতকৈ আমি গৌৰৱ কৰোঁ আমিনগাঁওবাসীয়ে, বেংগলী স্কুলত আজি দাদাই 2001 চনৰ পৰা আজি 2025 চনত আপোনাৰ ভোট দিবলৈ তেওঁ আহিব। আৰু লগতে আমি সকলো দলৰ কাৰ্যকৰ্তাসকল আমি আছোঁ, তেওঁক আমি সাজু আছোঁ। নিশ্চয়কৈ। আৰু কাইলৈ আহিব অসমৰ মুখ্যমন্ত্ৰী সপৰিয়ালে হাজো বিধানসভা সমষ্টিৰ লাচিতগড় গাঁও পঞ্চায়তৰ এই ভোট কেন্দ্ৰটোত ভোট দিবলৈ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।